কারেন্ট বসতে যাচ্ছি ইতিমধ্যে খেলপথারত এখন বাইকর সারা বাঙালি যুব ছাত্র ফেডারেশনের ধেমাজি জেলার মানিকপুর আঞ্চলিকের উদ্যোগে খেল কমিটির সভাপতি মহোদয়ের হাতে 29 তাৰিখৰ পৰা আমাৰ যেটো খেলৰ আয়োজন মতে আমাৰ সমাপ্ত আমাৰ 5 দিন আছিল কিন্তু দেখা গ'ল কি আমাৰ যেটো আছে টাৰ্গেট আছে তাতকৈ টিম যেতিয়া বাঢ়ি গ'ল যোৱাৰ পিছত আমি 2 দিন আৰু বহাবলগীয়া বাধ্য হলো সো আমাৰ সৰ্বমুঠ দলৰ সংখ্যা আছিল 24টা আৰু এই হৰণীটো আমাৰ যেটো জাতীয় সংগঠনৰ বেনাৰত এটো খেলোৱা হৈছে অল অসম বাঙালী ইউথ ষ্টুডেণ্ট ফেডাৰেশ্যন মানিকপুৰ বোকাবিল আঞ্চলিকৰ আণ্ডাৰত এই খেলটো খেলোৱা হৈছে তো ইয়াত 24টা দলে অংশগ্ৰহণ কৰিছিল তাৰে আজি ফাইনেল ৰাউণ্ড আছিল তো আজি আমাৰ ৰানাৰ্ছ আপ হিচাপে ঘোষণা হ'ল আপোনাৰ কাৰেংবস্তি এফচি আৰু উইনাৰ হিচাপে চেম্পিয়ন হিচাপে ঘোষণা হ'ল 11 এফচি ৰয়েল 11 এফচি ফাৰ্ষ্ট প্ৰাইজ সিহঁতে প্ৰাপ্তি হ'ল সিহঁতে আজি উইনাৰ হ'বলৈ বা এই বিজয়ী এই ট্ৰফি দখল কৰিবলৈ সক্ষম হৈছে আমাৰ খেলখন আজি এসপ্তাহ ধৰি চলি আছে আৰু আমি আজি আহি যেটো পৰিৱেশ চাইছো আমাক যি ধৰণে ৰাইজে সহায় সহযোগ কৰিছে বিভিন্ন দল সংগঠনে বিভিন্ন ৰাজনীতিবিদে হওক আমাক যি ধৰণে সুন্দৰভাৱে সহায় সহযোগ কৰিছে আমি এই সকলোৰে সহায় সহযোগত আমি এজন সুন্দৰকে আজি খেলখন আমি সমাপ্ত কৰিবলৈ সক্ষম হৈছো আমাৰ যুৱ সমাজৰ যেটো ভাল ৰাস্তাত যেটো পৰিণতি কৰিবলৈ ভাল ৰাস্তাত যেটো আগুৱাই লবলৈ লৈছে সেই হেতুকে আমি মানিকপুৰ আঞ্চলিকৰ লগত মানিকপুৰ অঞ্চলবাসী ৰাইজক আৰু এই আমাৰ বৃহত্তৰ যেটো অঞ্চল সেই অঞ্চলবাসী ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছো